অঞ্জুমণি চাওক, উপনিৰ্বাচনৰ পিছত বিৰোধী হীৰেণ গোহাঁইৰ নেতৃত্বত যি ধৰণৰ এক বৈঠকৰ আমন্ত্ৰণ কৰা হৈছিল, সেই বৈঠকলৈ কিন্তু আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছকে ধৰি যিসমূহ বিৰোধী দল আছে সকলো কিন্তু আহিছিলে। যদিও কেইবাটাও দল এতিয়াও তেওঁলোক আজিৰ বৈঠকখনত অনুপস্থিত থাকিল, কিন্তু পৰৱৰ্তী পৰ্যায়ত হয়তো তেওঁলোকে এই যি বিৰোধী ঐক্য তাত চামিল হ'ব। কিন্তু ডাঙৰ কথাটো হ'ল যে বিৰোধী ঐক্যৰ যি তেওঁলোকে পুনৰ গঠনৰ যি চেষ্টা কৰিছিল, আৰু সেই সময়তে কিন্তু দেখিবলৈ পোৱা গৈছিল যে যিখন বৈঠক অনুষ্ঠিত হৈছিল তাত কিন্তু তীব্ৰ বাদ বিতণ্ডা হৈছিল। হয়তো তেওঁলোকৰ মাজত যুক্তিতৰ্ক হৈছিল যে তেওঁলোকৰ যিসমূহ তেওঁলোকৰ মত, সেই মতেদি কিদৰে আগবাঢ়িব বা যে অখিল গগৈয়ে বৈঠকৰ পূৰ্বে কৈছিলে যে তেওঁলোকৰ যিটো স্থিতি, যে কংগ্ৰেছে বাৰম্বাৰ যেতিয়াই নিৰ্বাচন আহে তেতিয়াই আসন ভাগ বাতৰা কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ বিগ ব্ৰাদাৰ যি স্থিতি সেয়ে তেওঁলোকে ৰাখে আৰু আনক তেওঁলোকে আসনসমূহ এৰি দিব নিবিচাৰে। কিন্তু এইবাৰ তেওঁলোকৰ যি বিৰোধী ঐক্য গঠন হ'ব তাৰ পূৰ্বেই কিন্তু এইসমূহ বিষয় আলোচনা কৰিব লাগিব। হয়তো সেই বিষয়তে ভিতৰত তেওঁলোকৰ মাজত আলোচনা হৈছিল আৰু তাৰ ফলশ্ৰুতিতে হয়তো তেওঁলোকৰ মাজত বাক বিতণ্ডা হ'ল, যাৰ ফলত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এই বৈঠক আধাতে এৰি তেওঁ বাহিৰলৈ ওলাই যাবলগীয়া হৈছিল। প্ৰকৃততে ভিতৰত কি হৈছিল বা কিদৰে বিৰোধী ঐক্য আগবাঢ়িব, এইসমূহ কথা মই জানিবলৈ চেষ্টা কৰিম, কাৰণ নাগৰিক সমাজৰ হৈ প্ৰতিনিধিত্ব কৰা সাংসদ অজিত কুমাৰ ভূঞা আমাক জানিবলৈ চেষ্টা কৰিম যে প্ৰথম আপোনালোকৰ বৈঠকত কি সিদ্ধান্ত হৈছে, তাৰ পৰৱৰ্তী পৰ্যায়ত বাকী বিষয়সমূহলৈ আহিম। আজিৰ সভাখন এটা ঐতিহাসিক দায়িত্ব পালনৰ এখন সভা। কাৰণ অসমত কি হৈছে সাধাৰণ মানুহে বুজি পোৱা নাই। অসম ধ্বংসৰ পথলৈ আগবাঢ়িছে আৰু তাত ২৬ৰ নিৰ্বাচনত বিজেপিক হৰুৱাবৰ কাৰণে, বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে সকলোৱে অনুভৱ কৰিছে, কিন্তু ঐক্যবদ্ধ কেনেকৈ কৰা যায় এই বিষয়ে মানুহৰ মাজত এটা বিভ্ৰান্তি হৈছে বা মানুহ হতাশ হৈছে। গতিকে আজিৰ সভাখনৰ মূল কথাটো এজন সাংসদ ওলাই যোৱা বা তৰ্ক বিতৰ্ক নহয়। মূল বিষয়টো হ'ল যে বহুত যুক্তি তৰ্কৰ অন্তত, বহুত বিশ্লেষণৰ অন্তত, আজিৰ পৰিস্থিতি ব্যাখ্যা অন্তত ৮টা ৰাজনৈতিক দলে, কংগ্ৰেছকে ধৰি প্ৰধান বিৰোধী দল, তাত সভাপতিগৰাকী আছে, এগৰাকী প্ৰদ্যুৎ বৰদলৈৰ দৰে সাংসদ তাত উপস্থিত আছে, এই ৮টা দলৰ সহমত প্ৰকাশ কৰিছে যে ২৬ৰ নিৰ্বাচনত ঐক্যবদ্ধ হ'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখনৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে, অসমীয়াৰ কাৰণে